নমস্কাৰ বন্ধু বান্ধৱীসকল ইতিমধ্যে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ ৰিজাল্টৰ দিন ঘোষণা কৰা হৈছে আৰু আপোনালোকে নিশ্চয় আমাৰ আগৰ ভিডিঅ'ৰ জৰিয়তে হওক বা বিভিন্ন ছ'চিয়েল মাধ্যমৰ জৰিয়তে হওক এই কথাখিনি গম পাইছে। এতিয়া আমি জানো থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ 5টা পৰ্যায়ত পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু প্ৰত্যেকটো পৰীক্ষাৰ বাবে বিভিন্ন ধৰণৰ কোৱালিফিকেশ্যন ধৰি দিয়া হৈছিল। এতিয়া কথা হ'ল বহু সংখ্যক ছাত্ৰ ছাত্ৰী যিসকলৰ গ্ৰেজুৱেশ্যন আছে তেওঁলোকে কিন্তু ফ'ৰ্থ গ্ৰেডৰ পোষ্টৰ কাৰণে এপ্লাই কৰিছিল আৰু যেতিয়া ফ'ৰ্থ গ্ৰেডৰ পোষ্টৰ কাৰণে এডভাৰটাইজমেণ্ট প্ৰকাশ কৰা হৈছিল তাত এই কথাটো ধৰি দিয়া হৈছিল যে কি তাত গ্ৰেজুৱেটসকলে এপ্লাই কৰিব নোৱাৰে। আজি দুদিন আগতে মুখ্যমন্ত্ৰী মহোদয়ে যি ফেচবুক লাইভৰ জৰিয়তে এই কথাটো কৈছে যে কি যদি কোনোবা গ্ৰেজুৱেট থকা ছাত্ৰ ছাত্ৰীয়ে ফ'ৰ্থ গ্ৰেডৰ পোষ্টত এপ্লাই কৰিছে তেতিয়াহ'লে তেওঁলোক প্ৰথমতেতো অযোগ্য বিবেচিত হ'বই আৰু তাৰ মাজতো যদি কেতিয়াবা কোনোবাজন ছাত্ৰ ছাত্ৰীয়ে কৃতকাৰ্যতা লাভ কৰে বা তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী যদি দৃষ্টিগোচৰ হয় তেতিয়াহ'লে তেওঁলোকে বিশেষ ব্যৱস্থা কৰিব আৰু ব্যৱস্থাৰ জৰিয়তে আন ছাত্ৰ ছাত্ৰীসকলে অভিযোগ দিব পাৰিব। গতিকে যদি আপোনাৰ গ্ৰেজুৱেশ্যন আছিল আৰু গ্ৰেজুৱেশ্যন থকা সত্ত্বেও আপুনি যদি ফ'ৰ্থ গ্ৰেডৰ এই নিৰ্দিষ্ট পোষ্টটোত য'ত নেকি ধৰি দিয়া হৈছিল অকল এই গ্ৰেজুৱেশ্যন থকাসকলে এপ্লাই কৰিব নোৱাৰে বুলি তাত যদি এপ্লাই কৰিছিল গতিকে আপোনালোকৰ কাৰণে বিপদ অনিবাৰ্য, কাৰণ আপোনাৰ গ্ৰেজুৱেশ্যন আছেনে নাই লগৰ এই ছাত্ৰ বা ছাত্ৰীজনে গম পাব আৰু তাৰ পিছতো যদি আপুনি ফ'ৰ্থ গ্ৰেডত কৃতকাৰ্যতা লাভ কৰিবৰ কাৰণে সক্ষম হয় শিক্ষা এই চৰকাৰৰ তৰফৰ পৰা বিশেষ ব্যৱস্থা কৰিব, তাত বেলেগে আপোনাৰ এগেইনষ্টত কমপ্লেইন দিব। গতিকে এইটো গুৰুত্বপূৰ্ণ খবৰ। নিশ্চয় কোনো ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা ধৰণে গ্ৰেজুৱেশ্যন থকাৰ পিছতো ফ'ৰ্থ গ্ৰেডত এপ্লাই কৰা নাই আৰু যদি আপুনি কৰিছিল তেতিয়াহ'লে তাৰ কাৰণে আপুনি নিশ্চয় দায়বদ্ধ হ'ব। মুভিং টুৱাৰ্ডছ ডিজিটেল ইউটিউব চেনেলটোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ চাকৰিৰ খবৰ, বিভিন্ন ধৰণৰ এডভাৰটাইজমেণ্ট, বিভিন্ন ধৰণৰ ইউটিউব ৰিলেটেড ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপোনালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই ইউটিউব চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিব।